আজি অত্যন্ত গৰম গুৱাহাটীত। এই গৰমৰ কাৰণে ইয়াতে খানাপাৰাৰ গছৰ তলত বহি আছোঁ। ইমানে গৰম যে ৰাস্তাত ওলাব নোৱাৰি। ৰাস্তাই গৰম হৈ গৈছে, গাড়ীতো ঘূৰিব নোৱাৰি, গাড়ীও গৰম। AC বাছত ঘূৰিছিলোঁ, কিন্তু AC বাছতো AC কাম নকৰা হৈছে। সেইটো কাৰণে ইয়াতে গছৰ তলত খানাপাৰাত এই প্ৰকাণ্ড গছৰ তলত বহি আছোঁ গৰমৰ কাৰণে। গৰম সহ্য কৰিব নোৱাৰাৰ কাৰণে গাড়ীত ঘূৰি আছিলোঁ। গাড়ীৰ পৰা নামি আহি AC বাছৰ পৰা নামি আহি ইয়াতে গছৰ তলত এতিয়া নাৰিকল খালোঁ, ডাব নাৰিকল খালোঁ। ডাব নাৰিকল খাই ইয়াতে বহিছোঁ আৰু বতাহ আহি আছে। গুৱাহাটীত ইমানেই গৰম, গৰমৰ দিনত মানে গাড়ীতো ঘূৰিব নোৱাৰি, ৰাস্তাত খোজো কাঢ়িব নোৱাৰি, গোটেই ৰাস্তাই গৰম হৈ গৈছে।